গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি ধাউতি বঢ়াবলৈ আমি কিছুমান শিক্ষণ সঁজুলি মাজে সময়ে বনাই থাকোঁ। তেনেকুৱা এখন শিক্ষণ সঁজুলি আজি বনাইছোঁ। ছাতিৰ আৰ্হিৰে ছাতিৰ আকৃতিৰে এই শিক্ষণ সঁজুলিটো প্ৰস্তুত কৰা হৈছে। এই শিক্ষণ সঁজুলিটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক অসমীয়া 12 মাহৰ নাম লগতে ইংৰাজী 12 মাহৰ নামবোৰ শিকাম। অসমীয়া 12 মাহৰ নাম বুলি ক'লে আমি প্ৰথমত বহাগৰ পৰা আৰম্ভ কৰোঁ। ইয়াত বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'ত। ঠিক সেইমতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া 12 মাহৰ নামৰ লগে লগে ইংৰাজী 12 মাহৰ নামবোৰো ইয়াত শিকিবলৈ পাব। ইংৰাজী 12 মাহৰ নামবোৰ হ'ল জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ। এতিয়া এই যে আৰ্হিটো ছাতি এটাৰ দৰে আমি যে শিক্ষণ সঁজুলিটো প্ৰস্তুত কৰিছোঁ, PLMটো বনাইছোঁ, এইটো ঠিক তেনেকৈ ছাতিৰ দৰে আমি এনেকৈ জপাই দিব পাৰোঁ। ঠিক আকৌ ধুনীয়াকৈ এনেকৈ মেলি দিব পাৰোঁ। আকৌ এনেকৈ আমি জপাব পাৰোঁ। এনেকৈ এয়া চাওক শিক্ষণ সঁজুলিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিছোঁ। ধন্যবাদ।